প্ৰথম কথাটো হৈছে আপোনালোক গুৱাহাটীৰ যি নৱনিৰ্মিত টাৰ্মিনেলৰ কথা কৈছে, কিন্তু মই প্ৰথমতে আপোনালোকক এটা কথা ক'ব বিচাৰিছিলোঁ। ধুবুৰীবাসী লগতে গৌৰীপুৰবাসী হৈ প্ৰথমতে আমি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, কেতিয়া আমি কল্পনা কৰা নাছিলোঁ যে ৰূপসীৰ দৰে মানে বিমানবন্দৰ যোনটো বন্ধ হৈ আছিলে ইমান বছৰৰ, তো তেতিয়া আমি তাত প্লেন উৰা আৰু নমা কৰিব পাৰিব বুলি কেতিয়াও আশা কৰা নাছিলোঁ। লগতে এই সৌভাগ্যটো কেতিয়া হ'ব যে ৰূপসীৰ পৰা আমি গুৱাহাটীলৈ উৰা মাৰিব পাৰিম, কলকাতালৈ উৰা মাৰিব পাৰিম। তো এইটো একমাত্ৰ বিজেপি চৰকাৰৰ কাৰণে হৈছে। বেলেগ অকল আপুনি এয়াৰৱেজৰ কথা নহয়, ৰোডৱেজৰ কথা কওক বা আপুনি যিমান ৱাটাৰৱেজৰ কথা কওক, বিভিন্ন ধৰণৰ উন্নতিকৰণ এই চৰকাৰৰ দিনত হৈছিলে। লগতে যোনটো গুৱাহাটীৰ টাৰ্মিনেলৰ বিশেষকৈ আপুনি কোৱেশ্যনটো যোনটো সুধিছে, সেইটো বিশ্বমানৰ তথা সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আহি উদ্বোধনী কৰিছে, আপোনালোক জানে। তো সেইটো এটা আটকধুনীয়া দেখিবলৈ মানে দেখাৰ নিচিনা মানে আপোনাৰ এটা এয়াৰপৰ্ট আমি আশা কৰোঁ। আমি নৰ্থ ইষ্টবাসী হিচাপে আমি গৰ্ব অনুভৱ কৰোঁ যে এনেকুৱা এটা টাৰ্মিনেল আমাক সন্মানীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্ব চৰকাৰে আমাক উপহাৰ দিছে। আমি সঁচাকৈ নিজকে ভাগ্যৱান বুলি ভাবোঁ। চৰকাৰী চাকৰি লাভ কৰাটো এটা যুৱ প্ৰজন্মৰ কাৰণে সপোনৰ দৰে। কংগ্ৰেছৰ কালত আমি চাইছিলোঁ যে টকাৰ কেলেংকাৰী, APC যোনটো কেলেংকাৰী হৈছিলে সেইটোতো আমি দেখিবলৈ পাইছিলোঁ। সাধাৰণ মানুহৰ কাৰণে চৰকাৰী চাকৰিটো এটা সপোনৰ দৰে হৈ গৈছিলে। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰ যেতিয়ালৈ আহিছে, আমি চাইছোঁ ট'টোৱালা, দিন হাজিৰা কৰা মানুহ, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যোগ্যতাৰ ভিত্তিত ইয়াত এটকাও লেনদেন হোৱা নাই বা কোনো অভিযোগো আমি শুনিব পৰা নাই। 1.5 লাখৰো অধিক যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিছে একমাত্ৰ নিচা আৰু শস্য এই চৰকাৰৰ কাৰণে। তো সেইটো আমি মানে তুলনা এতিয়া আজি নতুন প্ৰজন্মই বস্তুটো হয়তো ইমান উপলব্ধি কৰিব নোৱাৰিব, কিন্তু কংগ্ৰেছৰ এই তিনিটা টাৰ্মছ যোনটো শাসন চলাইছিলে চৰকাৰে, তেতিয়া আমি গম পাইছিলোঁ যে যাৰ হাতত অৰ্থ আছে, যাৰ নেতা আৰু পালি নেতাসকলৰ লগত সুসম্পৰ্ক আছে, তেওঁলোকেহে অকল চাকৰিটো লাভ কৰিব পাৰিছিলে। কিন্তু এতিয়া আপুনি চাওক, মানে গাঁৱে ভূঞে দিন হাজিৰা কৰা মানুহৰ ল'ৰা সন্তানো তেওঁলোকে চৰকাৰী চাকৰি লাভ কৰিছে, নিজক প্ৰতিষ্ঠা কৰিবলৈ মানে সক্ষম হৈছে। মই সেইকাৰণে আপোনালোকক তথা অসমবাসী ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ যে জনগণৰ হকে, সাধাৰণ মানুহৰ হকে, খিলঞ্জীয়াৰ হকে যি চৰকাৰে কাম কৰি আছে, আপোনালোক সেইটো পটপটভাৱে আপুনি দেখিবলৈ পাইছে। আৰু এইটোৰ কোনো আৰু বেলেগ বিকল্প আছে বুলি মই নাভাবোঁ। আপুনি কুৱেশ্যনটোতে এনচাৰ দি দিছে। আপুনি প্ৰথমতে উল্লেখ কৰিছে বেদখল। তো বেদখল যোন ভূমি হৈছে, সেই বেদখলটো এইটো চৰকাৰৰ এটা মানে ডিউটিত পৰে বুলি মই ভাবোঁ। বেদখলকাৰীসকলক জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সেই বেদখলকাৰীক উচ্ছেদ কৰাটোৱে এটা চৰকাৰৰ প্ৰধান দায়িত্ব বুলি মই ভাবোঁ। আমাৰ এই বেদখল 1.5 লাখ বিঘাৰো বেছি জমি আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰে আমাৰ বেদখলমুক্ত কৰিছে। সেই বেদখলমুক্ত জমি খিলঞ্জীয়াসকলৰ উন্নতিকল্পে বা বিভিন্ন চৰকাৰী প্ৰকল্পক ৰূপায়ণ কৰাৰ কল্পে এইটো আমাৰ চৰকাৰে এইটো উপয়োগ কৰিব। তো এটা ভাল পদক্ষেপ, আৰু মই বিচাৰোঁ সকলোৱে এইটো আদৰণি জনাব লাগে। অসমীয়া ভাষাক, ধ্ৰুপদী ভাষা, অসমীয়া ভাষা আগতে আমাৰ গৰ্ব আমি অনুভৱ কৰিছিলোঁ অসমীয়া ভাষালৈ। তথাপি ধ্ৰুপদী ভাষা যেতিয়ালৈ স্বীকৃত পাইছে, সেইটোত লাভ কি হ'ব? প্ৰথম কথাটো সেইটোৱে। বহুতো মানুহে চিন্তা কৰে সেই লাভটো কি হ'ব আমাৰ স্বীকৃতি লাভ কৰি। এইটো এটা ধ্ৰুপদী ভাষা যেতিয়াই আমি স্বীকৃতি পাইছোঁ, ইয়াৰ পিছত চৰকাৰী যিটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ এই ভাষাৰ ওপৰত ৰিচাৰ্চ কৰা বা সেই ভাষাৰ উন্নতিৰ কাৰণে বহুতো আমি ফাণ্ড পাম। তো এইটো এটা ভাল পদক্ষেপ। আমাৰ ভাষা, অসমীয়া ভাষাক লৈ আমি আগতে গৰ্বিত অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়া আৰু এই ভাষাৰ ৰিচাৰ্চ, ইয়াৰ ভাষাৰ ওপৰত ৰিচাৰ্চ কৰা হ'ব, ইয়াৰ উন্নতিকল্পে যিবোৰ আমি ফাণ্ড পাম, সেইটোৰ কাৰণে আৰু ভাষাটো আৰু উন্নত হ'ব বুলি মই ভাবোঁ। সেইটোতো অতীত কংগ্ৰেছৰ চৰকাৰৰ দিনত যি বন্দুক আৰু বাৰুদত আমি গন্ধ পাইছিলোঁ অসমৰ ভূমিত, সেইটো আমাৰ কাৰণে এতিয়া অতীত। কিন্তু এতিয়া সেই বস্তুবোৰ আমাৰ এটা সপোন, দুঃস্বপ্ন যেন আমি অনুভৱ কৰোঁ। আৰু যিমান দিনলৈকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আমাৰ অসমত আছে, দিল্লীত আমাৰ মোদীজী চৰকাৰ আছে, সেই চিটুৱেশ্যনটো আৰু কেতিয়া নাহিব বুলি আমি অনুভৱ কৰোঁ। কংগ্ৰেছৰ প্ৰধান কামেই আছিলে ধৰ্মীয় মেৰুকৰণ কৰি, কাৰণ তেওঁলোকে যদি সঁচাকৈ এই মাইনৰিটি ভোটৰ নিজকে
মানে মালিক বুলি ভাবিছিলে তেওঁলোকৰ উন্নতিকল্পে তেওঁলোক আজিলৈকে কি কৰিছে? এতিয়াও এই ছেইম অৱস্থাই আছে। পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক কোনো উন্নতি আমি দেখিবলৈ পোৱা নাই। কিন্তু এই চৰকাৰে আপোনালোক অৰুণোদয় আঁচনি কওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিকোনো ধৰণৰ আঁচনি কওক, আপোনালোক ধুবুৰী যিহেতু জানে আপোনালোক যে এইটো মাইনৰিটি অধ্যুষিত এৰিয়া, আপোনালোক ডাটাটো চালে গম পাব কিমান মাইনৰিটি মানুহ কি আঁচনি পাইছে। তো জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলো আঁচনিয়ে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আমাৰ ইয়াত ৰূপায়ণ কৰিছে। কিন্তু কংগ্ৰেছৰ এটাই উদ্দেশ্য আছিলে, তেওঁলোকক এটা মেনুকৰণ কৰি তেওঁলোকৰ অকল ভোটটো ল'ব। ইলেকশ্যনৰ আগত তেওঁলোকৰ ভোটটো লৈ সেই ইলেকশ্যনৰ পিছত তেওঁলোকক দুধ চেচেই এটা মনোভাৱ তেওঁলোকৰ এটা আছিলে। এইটো আগত পৰাও আমি চাইছোঁ। তো কংগ্ৰেছৰ এইটো নীতি আগৰ পৰাই আছে। কিন্তু এতিয়া মই আশা কৰোঁ, মানে ভাবি এটা আইডিয়া কৰিছোঁ যে আমাৰ যিসকল সংখ্যালঘু ৰাইজ আছে তেওঁলোক বস্তুটো এতিয়ালৈ এটা অনুভৱ কৰা যেন মই অনুভৱ কৰিছোঁ। তেওঁলোক এই বস্তুটো বুজি পাইছে। তেওঁলোকে দেশৰ স্বাৰ্থত, আমাৰ আই মাতৃৰ স্বাৰ্থত এইবাৰ ভোটদান কৰিব বুলি মই ভাবোঁ। আৰু দেখক, সত্ৰ আমাৰ কাৰণে অভিমান, সত্ৰ আমাৰ কাৰণে আধ্যাত্মিক এটা স্থলী, য'ত গৈ আমি মনৰ শান্তি লাভ কৰোঁ। আমাৰ ধৰ্মীয় যি আৱেগ আছে তাতে আমি সেইটো সত্ৰৰ লগত জড়িত। সত্ৰৰ ভূমিত বেদখল কৰা যিসকল বেদখলকাৰী আছে সেইটো একদিনে হোৱা নাই, কিন্তু সেইটো বিগত কেইবা বছৰৰ পৰা হৈ আছিলে। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেওঁলোকৰ দিনতে এইবোৰ লাহে লাহে বাঢ়ি আছিলে। কিন্তু চৰকাৰী তৰফৰ পৰা সেইটো মানে এটা মানে কমিউনিটিক তেওঁলোকে সন্তুষ্ট কৰাৰ কাৰণে একো পদক্ষেপ লোৱা নাছিলে। দেখক, ধৰ্মীয় প্ৰতিষ্ঠান যি ধৰ্মৰে হওক সেইটো বেদখল কেতিয়াও কোনো আশা নকৰে। সেইটো সত্ৰৰ জমি, তাত আমি ধাৰ্মিক কাৰ্যকলাপ আমি তাতে কৰোঁ। সেইটো যাতে কোনো অবৈধ মানে বেদখলকাৰীয়ে কি নহয়, সেইটো আগত কংগ্ৰেছ যেতিয়া চৰকাৰ আছিলে তেতিয়া তেওঁলোকৰ ডিউটি আছিলে সেইটো বেদখলমুক্ত কৰা। কিন্তু সেইটো সেই সময়ত কৰা নাছিলে বিভিন্ন কাৰণত। আপোনালোক জানে কংগ্ৰেছৰ নীতি আদৰ্শ আপোনালোক জানে। কিন্তু ভাৰতীয় জনতা পাৰ্টি যোনদিনা ইলেকশ্যন মানে অসমৰ ভূমিত প্ৰথম দিনৰ পৰাই এটাই আছিলে, ইলেকশ্যনৰ মানে আপোনালোকৰ যিটো আমি প্ৰদান কৰিছিলোঁ ৰাইজক আশ্বাস যে আমি সত্ৰৰ ভূমি বেদখলমুক্ত কৰিম। মই এতিয়ালৈকে মোটামুটি বহুত কাম হৈছে, আমি জানো। আপোনালোকৰ সামাজিক মাধ্যম তথা আপোনালোকৰ বাতৰি কাকতৰ যোগেদি আমি বহুত কেইটামান বস্তু আমি গম পাইছোঁ যে বহুত সত্ৰৰ মাটি এতিয়ালৈকে বেদখলমুক্ত কৰিছে আমাৰ চৰকাৰে। আগতীয়াকৈ আমি আৰু মানে যাতে 100% এইটো বেদখলমুক্ত হয়, মই সেইটো আহ্বান কৰিছোঁ। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ এটা প্ৰধান অস্ত্ৰ বুলি মই ভাবোঁ। তেওঁলোকৰ প্ৰজন্মৰ পিছত প্ৰজন্ম আহিব। ৰাজীৱ গান্ধীৰ পিছত আপোনাৰ ৰাহুল গান্ধী আহিব, তাৰপিছত সোনিয়া গান্ধীৰ পিছত আপোনাৰ প্ৰিয়ংকা বাদ্ৰা আহিব, তেওঁৰ পুত্ৰ আহিব। এইফালে আমাৰ সন্মানীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পিছত গৌৰৱ গগৈ আহিব। এইটো তেওঁলোকৰ এটা মানে নিয়ম ক'ব পাৰি, দলীয় নিয়ম এটা তেওঁলোকৰ চলি আহিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি কেতিয়াও মানে এই লাইনত বা এই কিহত বিশ্বাস কৰা নাই। আপোনালোক আমাৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনজীৰ উদাহৰণ আপোনালোক জানে। তো একদম তৃণমূল পৰ্যায়ৰ এজন কাৰ্যকৰ্তাক একদম শীৰ্ষ স্থানলৈ লৈ যাব পৰা পাৰ্টি, নীতি আদৰ্শ ভাৰতীয় জনতা পাৰ্টীৰে আছে, আপোনালোক জানে। হয়, এইটো মই এটা কথা বিশ্বাস কৰোঁ যে এজন MP আৰু MLA ল'ৰাৰ কিয় ৰাজনীতিত আহিব নোৱাৰে বা, কিন্তু কথাটো হৈছে তেওঁৰ সেই কোৱালিটিটো থাকিব লাগিব, সেই গুণটো থাকিব লাগিব। অকল মাত্ৰ মই MP MLA মুখ্যমন্ত্ৰী ল'ৰাৰ কাৰণে মই সেই আসনটো সেই বহাৰ যোগ্য হৈ যাম, সেইটো কিন্তু মানে হ'ব নোৱাৰে। বা এইটো এজন তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ কাৰণে এটা মানে অপমানসূচক বস্তু। তেওঁৰ কোৱালিটি থাকিলে তেওঁ তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি ডেফিনেটলি তেওঁ শীৰ্ষস্থানলৈ যাব পাৰিব। কিন্তু অকল সেইটোৱে কোৱালিফিকেশ্যন হ'ব, সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু এইটো হ'বও নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।